চতিয়াৰ এগৰাকী নৱমমান শ্ৰেণীৰ ছাত্ৰ এয়া হৈছে দীপাঞ্চু শইকীয়া চতিয়া কছাৰী গাঁৱৰ নিবাসী যাতে এই নৱমমান শ্ৰেণীৰ ছাত্ৰজনে ইতিমধ্যে চতিয়াৰ যি জ্ঞানজ্যোতি অধ্যয়ন কৰি আছে আৰু এই মুহূৰ্তত দীপাঞ্চুৱে সাজি উলিয়াইছিল আজিৰ পৰা 6 মাহ পূৰ্বে এটা ইনকুবেটৰ আৰু মই দৰ্শকক জনাওঁ যে এই ইনকুবেটৰৰ সহায়ত আচলতে হাঁহ মুৰ্গী বা অন্যান্য যিসমূহ পাৰৰ কণী ইয়াৰ পৰা আচলতে পোৱালি ফুটি ওলোৱাৰ এক তেওঁ এই যন্ত্ৰটো সাজি উলিয়াইছে আৰু এইটো তেওঁ নিজ হাতেৰে বনোৱা এটা ইনকুবেটৰ আৰু মাত্ৰ 500 টকাতে এই ইনকুবেটৰটো আজিৰ পৰা 6 মাহ পূৰ্বে দীপাঞ্চুৱে সাজি উলিয়াইছিল আৰু তেতিয়াৰ পৰা দীপাঞ্চুৱে বহুকেইটা আচলতে হাঁহ মুৰ্গী আচলতে পোৱালি ইয়াতে জন্ম দিবলৈ সক্ষম হৈছে আৰু মই এই মুহূৰ্তত চতিয়াৰ কছাৰী গাঁৱৰ দীপাঞ্চুৰ বাসগৃহত উপস্থিত হৈছোঁ আৰু দীপাঞ্চুৱে জনাইছে যে মাত্ৰ 500 টকাৰ ভিতৰতে এই তেওঁ আচলতে এই যন্ত্ৰটো সাজি উলিয়াইছে ইয়াতে এটা থাৰ্মকলৰ বক্স তেওঁ ব্যৱহাৰ কৰিছে দুখন ফেন আছে আৰু এটা 12 ভল্টৰ তেওঁ সেন্সৰ লগাইছে আৰু যিটো সেন্সৰে আচলতে যি এই ইনকুবেটৰটোৰ ভিতৰত আচলতে যি তাপটো আচলতে নিয়ন্ত্ৰণ কৰে এইদৰে যি টেম্পাৰেচাৰ যদি আচলতে কমোৱা বহোৱা হয় আচলতে এইদৰে লাইট জ্বলি উঠে আৰু এইদৰে তেওঁ ইতিমধ্যে হাঁহ আৰু মুৰ্গী তেওঁ ইয়াৰ পৰা জন্ম দিবলৈ সক্ষম হৈছে আৰু এয়া হৈছে দীপাঞ্চু কিমান দিন হ'ল এইটো এতিয়া এমাহ হৈ গ'ল বাৰু হাঁহ ওলালে আৰু কেইটামান ওলাবলৈ আছে এনে হাঁহৰ ক্ষেত্ৰত কিমান দিন লাগে এইটো হাঁহৰ ক্ষেত্ৰত এমাহ লাগে মুৰ্গী 21-22 দিনতে জগি যায় 21-22 দিনত আৰু এইটো আচলতে বনাওঁতে তুমি যিহেতু কৈছা আচলতে দৰ্শকেও জানিব বিচাৰিছে আচলতে এই ইয়াতে কিমান টকাত আচলতে এইটো বনোৱা হৈছিল এইটো 450-500 মানত হৈ গৈছে ভিতৰতে হৈ গৈছিল আৰু ইয়াত কি তুমি ইউজ কৰিছিলা এইটো 12 ভল্টৰ ফেন দুখন তাৰপিছত 12 ভল্টৰ সেন্সৰ এটা আৰু এটা গোটেইকেইটা 12 ভল্টৰ আৰু এই থাৰ্মকলৰ বক্সটো এইখিনি মিলাই তোমাৰ 450 পৰা 500 ভিতৰত তোমাৰ সম্পূৰ্ণ হৈছিল আৰু এইটো 6 মাহ পূৰ্বে বনাইছিলা আৰু আজিৰ দিনত তুমি কিমান এই মুহূৰ্ততে আচলতে হাঁহ মুৰ্গীৰ পোৱালি জন্ম দিবলৈ সক্ষম হ'লা গন্তি কৰা নাই বাৰু ওলাল ধেৰ ওলাল এতিয়া সেইবিলাক ডাঙৰ হ'ল আৰু এতিয়াও ওলাই আছে এয়া হৈছে দীপাঞ্চু আৰু দীপাঞ্চুৱে ইতিমধ্যে এটা এই ধৰণৰ যন্ত্ৰ উলিয়াইছে যিটো ইনকুবেটৰ বুলি জনা যায় ইতিমধ্যে দীপাঞ্চুৱে জনাইছে যে আচলতে সাধাৰণতে 5টামান পোৱালি জন্ম দিব পৰা যি ইনকুবেটৰত ইতিমধ্যে তেওঁ জনাইছে যে সেই যন্ত্ৰসমূহতো আচলতে 2000 পৰা 2500 টকাৰ ভিতৰত ক্ৰয় কৰিবলগীয়া হয় কিন্তু এই বক্সটোত আচলতে দীপাঞ্চু এই বক্সটোত কিমানটা কণী দিব পাৰিব একেলগে এই বক্সটোত 300টা দি দিব পাৰি আমাৰ 300 কণী দিব পৰা যাব 300 নহলেও 250 মান আতি যাব ধুনীয়া 250 কণী একে সময়তে দিব পৰা যাব আৰু যেহেতু হাঁহৰ ক্ষেত্ৰত কিমান দিন লাগিব বুলি ক'লা হাঁহৰ ক্ষেত্ৰত এমাহ লাগিব আৰু মুৰ্গীৰ ক্ষেত্ৰত 20 দিন বা 20 দিনৰ ভিতৰত হৈ যায় ইতিমধ্যে দীপাঞ্চুৱে জনাইছে আচলতে এই সজাটোত যদি একেলগে 200 পৰা 300 কণীও দিব পাৰিব আৰু হাঁহৰ কণীৰ ক্ষেত্ৰত আচলতে ইয়াত প্ৰায় 30 দিনৰ ভিতৰত হাঁহ পোৱালি জন্ম লাভ কৰিব আৰু মুৰ্গীৰ ক্ষেত্ৰত 20-21 দিনৰ ভিতৰতে আচলতে মুৰ্গী পোৱালি জন্ম লাভ কৰিব আৰু ইতিমধ্যে এয়া দীপাঞ্চুৱে এইসমূহ পোৱালি ইতিমধ্যে এই যন্ত্ৰটোৰ পৰা আচলতে জন্ম দিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে বাহিৰতো বহুকেইটা হাঁহ আৰু মুৰ্গীৰ পোৱালি ৰখা হৈছে আৰু এক অসাধাৰণ তেওঁ এইদৰে যন্ত্ৰ সাজি উলিয়াইছে মাত্ৰ তেওঁ ইতিমধ্যে মই জনাইছোঁ যে নৱমমান শ্ৰেণীৰ আচলতে দীপাঞ্চু শইকীয়াই এই মুহূৰ্তত এক অসাধাৰণ যন্ত্ৰ তেওঁ উলিয়াই
এই পৰিয়ালটোলৈ আচলতে তেওঁ উপাৰ্জনৰ এক স্থলী ইতিমধ্যে লাভ কৰিছে। আৰু দীপাঞ্চু আচলতে এই পোৱালিসমূহ তোমালোকে বেচিছা? মানে বেচা নাই, মানুহে কিছুমান নিয়ে ইয়াৰ পৰা লৈ যায়। আৰু তোমালোকেও নিজেও আচলতে পোৱালিবিলাক ইয়াৰ পৰা জন্ম দি পেলাই পুহিছা। এতিয়া কিছুমানটো বহুত ডাঙৰো হৈছে। আৰু এই দ্বাৰাই আচলতে এই যন্ত্ৰটোৰ দ্বাৰাই দীপাঞ্চু ইতিমধ্যে বহু পোৱালি ইয়াৰ পৰা জন্ম দিবলৈ সক্ষম হৈছে। আৰু দীপাঞ্চুৰ আৰু ভৱিষ্যত তুমি কিবা ভাবিছা নেকি এই মেচিনটোৰ পৰা কিবা আৰু বেলেগ মেচিন বনোৱা? তেনেকৈ বাৰু হেৰি কৰা নাই, এইটো মন গ'ল বনাই দিলোঁ। এইটো মন গ'ল তুমি বনালা। ধন্যবাদ জনাইছোঁ। এয়া আছিল দীপাঞ্চু। আৰু দীপাঞ্চু ইতিমধ্যে এইটো এটা ইনকুবেটৰ তেওঁ নিজে 6 মাহ পূৰ্বে আচলতে এইদৰে সাজি উলিয়াইছে। মাত্ৰ 450 পৰা 500 টকাৰ ভিতৰতে আচলতে এই মেচিনটো সাজি উলিয়াইছিল। আৰু ইতিমধ্যে বহুকেইটা পোৱালি আচলতে হাঁহ আৰু মুৰ্গীৰ বহুকেইটা পোৱালি তেওঁ এই মেচিনটোৰ দ্বাৰাই আচলতে জন্ম দিবলৈ সক্ষম হৈছে। মই এইদৰে দেখাইছোঁ। এই মেচিনটোৰ ভিতৰতে আচলতে বহুকেইটা পোৱালি ইতিমধ্যে দীপাঞ্চু শইকীয়াই এই মেচিনটোৰ দ্বাৰা জন্ম দিবলৈ সক্ষম হৈছে। এয়া চতিয়া কছাৰী গাঁৱৰ দীপাঞ্চুৰ বাসগৃহৰ পৰা এক পৰিৱেশ দেখাইছোঁ।